হাই গাইজ নমস্কাৰ মই ইলাপৰা হয় আপোনালোকৰ ওচৰত মই এটা ভিডিঅ' লৈ আহিলোঁ ডিউটিৰ পৰা আহি গা পা ধুই পূৰা আহিবলৈ এতিয়া বজাৰ চজাৰো লৈ আহিলোঁ আজি 7:50 ডিউটিৰ পৰা ওলালোঁ আহি গা পা ধুলোঁ আৰু বজাৰ কৰিলোঁ বৰষুণটো দি আছে কি বজাৰ আনিলোঁ আপোনালোকক দেখাই আছোঁ মই এতিয়া এইখিনি গেলামাল বজাৰ তেল চৰি তেল বোলে বাটাৰ বাদামটো এতিয়া খাব কাৰণে আনিছোঁ এইটো কালি ৰখা হয় ইফালে গাখীৰ নিমখ দালি এইবিলাক সেইটোতো কালি পৰহিৰ পৰা বজাৰ কি হ'ব নাজানো ইলেকশ্যনৰ কাৰণে ইফালে আৰু শাক কটা শাক এইটো কটা শাক ইফালে আনিছোঁ মাছৰুম ইফালে কচু ক'লা কচুৰ ঠাৰি আৰু ইফালে ধনিয়া 20-30 টকা দি 3 মুঠা ইফালে আনিছোঁ শুকান মাছ কচুত দি কেনে খাবৰ কাৰণে 100 গ্ৰাম 50 টকা দি কেনে এইটো শুকান মাছ আনিছোঁ আধা কেজি ফাইনালি ডিউটিৰ পৰা আহোঁতে কি বজাৰ আনিলোঁ কি আনিলোঁ আপোনালোকক দেখালোঁ আৰু তেতিয়া সোণাৰীৰ তাতে যে সোমালোঁ যে সোণাৰ দাম 1,45,000 হৈছে সুধি আহিছোঁ চাওঁ কি বনোৱা মানে মোৰ ননন্দৰ বিয়া তাৰিখ ঠিক হ'ব বুলি আপোনালোকক অলৰেডি ক'লোঁ তাৰ কাৰণে সুধিব গৈছিলোঁ সোণাৰ দাম কিমান কমিছে 1,45,000 বুলি কৈছে চাওঁ কালি মানুহটো আজি ৰাতি মানুহটো আহিলে কালি আৰু এবাৰ যাম বনাব পাৰোঁ না নাই ঘৰৰ মানুহৰ লগত কথা পাতি লওঁ কিমানখিনি হ'লে কেনেকুৱা খাৰু আৰু আঙুঠি বনাব আছে চাওঁ কি হয় বনাবতো লাগিবই দুটা মিলাই কিমানমান যায় ভালকৈ কথা পাতিব লাগিব কালি দুজনে যাই কিনে আৰু আপোনালোকক আজি ৰেচিপি মই বনোৱাটো দেখাই নাথাকোঁ দেৰিকৈ অলপ বনাম পূৰা ভাগৰ লাগিছে এতিয়া খাম এইটো বাদাম পেকেট আনিছোঁ খোৱাৰ কাৰণে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই লগতে গুড নাইট